আজি অসমীয়াৰ হেঁপাহৰ গৰু বিহু। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোত কৃষিজীৱী অসমীয়াৰ চহা ৰাইজে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে আনন্দ উল্লাসৰ মাজেৰে পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন কৰিছে। ৰাজ্যজুৰি বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা ৰোডতো পালন কৰা হৈছে গৰু বিহু। বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সমিতিয়ে সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে গৰু বিহুৰ পালন কৰে। এইবাৰ 7দিনীয়া কাৰ্যসূচীৰে বৰপেটা ৰোডত উদযাপন কৰিছে ৰঙালী বিহু। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পৰম্পৰাগতভাৱে গৰুক নোৱাই ধুৱাই লাও বেঙেনাৰ মালা পিন্ধাই বছৰটোলৈ সুস্থ সবল হৈ থকাৰ বাবে প্ৰাৰ্থনা জনায়। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। বৰপেটাত সাৰ্বজনীন ৰঙালী বিহু উৎসৱ সমিতিয়ে প্ৰতীকীভাৱে ইয়াত আজি গৰু বিহু পালন কৰিছে। এই পৰম্পৰাটো আমাৰ দূৰ অতীতৰ পৰাই আমাৰ অসমীয়া সমাজত চলি আহিছে যে বিহু আমাৰ প্ৰাণৰ উৎসৱ আৰু অসমীয়া সমাজ যিহেতু কৃষিজীৱী আছিলে, গৰু তেওঁলোকৰ প্ৰধান অৱলম্বন আছিলে আৰু গৰুৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। সেইকাৰণে বছৰৰ প্ৰথম বিহুৰ দিনটো গৰু বিহু হিচাপে পালন কৰা পৰম্পৰা আমাৰ চলি আহিছে আৰু এইদিনা ৰাতিপুৱা বিভিন্ন কাৰ্যসূচী আমাৰ কৃষকসকলে পালন কৰাৰ পিছত গৰুক দীঘলতি আৰু মাখিয়তিৰে কোবাই নদীলৈ লৈ যায় আৰু নদীত গা পা ধুৱাই ধুনীয়াকৈ পথাৰত মেলি দিয়ে আৰু সন্ধিয়া যেতিয়া ঘূৰি আহে গোহালিত নতুন পাঘা আৰু ভৰি ঠেং ধুৱাই দি গৰুক সেৱা কৰে আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰে যাতে গোটেই বছৰটো গৰু সুস্থভাৱে খেতিয়কক সহায় কৰিব পাৰে। আৰু আমাৰ চোতালত যিবিলাক জাক দিয়াৰ যিবিলাক দ্ৰব্য জমা কৰি ৰাখিছিলে সেইখিনি আমাৰ পূৰা দিয়ে আৰু সেইদিনাই বিচনীৰে সেই জুইৰ ধোঁৱা চাৰিওপিনে বিয়পাই দিয়ে আৰু সেইদিনাৰ পৰাই আমাৰ বিচনীৰ ব্যৱহাৰ আৰম্ভ হয়। এনেকৈ গৰু বিহুৰ দিনটো আমাৰ পালন কৰা হয়। আজি আমাৰ বৰপেটা ৰোডত সাৰ্বজনীন ৰঙালী বিহুৰ সোণালী জয়ন্তীৰ প্ৰথম দিনা গৰু বিহু আৰু গৰু বিহু আমাৰ ইতিমধ্যে মুকলি কৰা হৈছে। আজি এই দৃশ্যটো বৰ ভাল লাগিল। আজি মই ইমান বছৰৰ পৰা প্ৰথমবাৰ আমি বৰপেটাৰ গৰু বিহু উদযাপন কৰিছোঁ। এইটো বৰ ভাল কথা। আমাৰ যিমান পৰম্পৰা যিটো আছে আজি পালন কৰা হৈছে আৰু মই সকলোক বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ 7দিনীয়া কাৰ্যসূচী যিমান আছে এইটো ভালকৈ হওক, মই ভগৱানলৈ এইটো প্ৰাৰ্থনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।